Hinda, মই টিয়কৰ ষ্টেট গোল্ড মেডেল পাই মই নেশ্যনেল খেলিলো নেশ্যনেলত গোল্ড মেডেল পাই এতিয়া এছিয়ান গেমছৰ কাৰণে সিলেকশ্যন হৈছো ইণ্ডোনেছিয়াত হোৱা কথা আছিলে ভাৰতৰ বাহিৰতে হয় এছিয়ান গেমছখন কিন্তু আমাৰ এইবাৰ ভাৰতলৈ আহিলে ভাল কথা এইবাৰ মোৰ লাকে টানিছে কাৰণ দীপামণি ভূঞাৰ হাতত বিশেষ ইমান অনুদান নাই গতিকে এইবাৰ এটা এছিয়ান গেমছৰ কাৰণে মই ইমান এটা যা যোগাৰ হ'ব পৰা নাই কি হওঁ চাই লওঁ কিন্তু ফৰ্ম ফিল আপ কৰিলো এছিয়ান গেমছৰ কাৰণে পাছপৰ্ট উলিয়ালো আৰু পাছপৰ্টো কৰিছো কোৰ্টৰ যোগেদি কি পাওঁ চাই লওঁ এছিয়ান গেমছ হ'ব আমাৰ নৱেম্বৰ 5 তাৰিখৰ পৰা 9 তাৰিখলৈকে তাত যাম বুলি এতিয়া আশা কৰিছো কি কৰে এতিয়া হিমন্ত মামাই ছাৰক মই নিজ হাতে কাগজপত্ৰ দিছিলোগে যোৰহাটত গৈ পেলাই তেখেতে লগ কৰি তেখেতে মোক ক'লে যে চাম বাৰু বাইদেউ মই পাছত কিবা এটা কৰিম বুলি ক'লে কৈ পেলাই আজিলৈকে একো এটা খা খবৰ দিয়া নাই কাৰণে মনটো বহুত বেয়া লাগিছে আৰু ছাৰে কয় যে প্ৰতিটো মুহূৰ্তত নিউজত শুনো যে খেল বোলে আগত দিছে খেলৰ স্থান আগত হৈ পেলাই কি কৈছে ছাৰে এতিয়াতো আমাকতো একো খবৰে দিয়া নাই একো খা খবৰ দিয়া নাই কাৰণ দীপাৱলী ভূঞা গ'ল্ড মেডেলিষ্ট হৈ ৱৰ্ল্ডৰ এতিয়া খেল খেলিব যাব বিশ্ব খেল এইখন নেকি খেল এছিয়ান গেমছত ফৰেনৰ লগত জিকিবাটো অল্প সাহস নহয় আৰু নেশ্যনেল গেমতো বহুত হেভি প্লেয়াৰ আহে তাৰ মাজত মই গ'ল্ড মেডেল লৈ আহিছো কিন্তু ছাৰে অলপ চকু মেলিব লাগিছিলে আৰু ক'ব লাগিছিলে যে আঙুলি ধুৱাব লাগিছিলে যে দীপাৱলী ভূঞা অসমলৈ আমাৰ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক আমি অকণমান চকু দিওঁ কিন্তু আজিলৈকে হিমন্ত ছাৰে মোক একো এটা গুৰুত্ব দিয়া নাই দিব বুলি আশা ৰাখিলে কিন্তু তেওঁ টাইম পোৱা নাই যেন ভাবিছো তেখেতৰ আশা আছে এতিয়া দিব বুলি ভাবি আছো কি বাট চাই ৰৈ আছো এতিয়া মই এইখন দোকানৰ পৰা মই এনেকে চলি যেতিয়া ইমান দূৰ আগবাঢ়ি গৈছো আৰু এতিয়া এছিয়ান গেমছৰ খেলিবলৈ যাবলৈ মই কোনো উত্থাপন নকৰোঁ মই যেনে তেনে যাম মইনা সমষ্টিৰ বিধায়কে আপোনাক কিবা অনুদান দিছে নেকি মইনা সমষ্টিৰ বিধায়ক ছাৰে মোক পইচা 4,000 দিছিলে নেশ্যনেল খেলিবলৈ যোৱাৰ আগত এতিয়া বৰ্তমান মোৰ যোৱা নাই যাব লাগিব তেখেতৰ ওচৰলৈ তেখেতে কি কৰে মই সেইটো নাজানো কিন্তু MLA ছাৰ টিয়কৰ MLA বিকাশৰ ওচৰলৈ গৈ তেখেতে মোক ক'লে বোলে আপোনাক পইচা কিয় লাগে কেলে মই ক'লো যে মই নেশ্যনেলৰ চিলেকশ্যন হৈছো নেশ্যনেল খেলিবলৈ যাম তেখেতে ক'লে বোলে নেশ্যনেল খেলিবলৈ যাব বোলে পইচা আমি ক'পা দিম আৰে MLA মানুহ হৈ পেলাই পইচা 1,000 নুজুৰিলে নে মোৰ কাৰণে আৰু তেনেকুৱা MLA হোৱাতকে নুঠাই ভাল কাৰণ তাহাঁতকতো আমিয়ে ভোট দি জিকাইছিলো ন তেনেকুৱা এটা ভাল নালাগে আৰু এতিয়া চব কথা বাদ দি হিমন্ত মামাই যেতিয়া ইমানখিনি চবকে চাকৰি বাকৰি দি ইমান এটা যে চবকে যে হেৰি কৰিছে ইমানখিনি কৰিছে বহুত ভাল কাম কৰি আছে পৃথিৱীত এই আমাৰ অসমখনত বহুত আগুৱাই নিছে মানে আগতকে কংগ্ৰেছতকে বহুত আগবাঢ়ি গ'ল আগত কংগ্ৰেছে একোৱে পোৱা নাছিলে এতিয়া ৰাস্তা পদূলি বা চব ফালৰ পৰা মানে সুবিধা হ'ল গাড়ী মটৰৰ পৰা চবফালে সুবিধা হ'ল গতিকে ছাৰে মোক কিবা এটা সংস্থান দিব বুলি এতিয়াও মই আশা বাট চাই